এই ৱাৰ্ডৰটোত কি আছে জানেনে? এইটো মই কাপোৰ ভৰাবলৈ লৈছিলোঁ মিছৰ পৰা, আৰু এইটো বহুত ভাল হৈছে ইউজটো। কেৱল কিনা কাপোৰ থ'বলৈহে লৈছোঁ দেই। যিবিলাক মই বিক্ৰী কৰিম সেইবিলাকহে ভৰাইছোঁ। ঘৰৰ ভাল কাপোৰ ভৰাই থ'লে এইটো দিগদাৰ আছে, নিগনিয়ে কুটিব পাৰে। এখন কাপোৰ হয় পাতল, আৰু ইয়াতে মোৰ যিবিলাক বিক্ৰী কৰিব লগা কাপোৰ আছে সকলো ভৰাই থৈছোঁ। মই আজি কেইখনমান মেখেলা দেখুৱাম চিংগুল, আৰু আপোনালোকৰ যদি পচন্দ হয় ল'ব পাৰিব। এইবিলাক চিংগুল মেখেলা। কাপোৰবোৰ উলিয়াই ভিডিঅ' বনাবলৈ ভাল, আকৌ সামৰিবলৈ ইমান দিগদাৰ হয়। আৰু মই এইটো ধূলি বালি নপৰিবৰ কাৰণে লৈ থৈছোঁ, যাতে সোনকালে ভিডিঅ' বনাই ভৰাই দিব পাৰি। মই অলপ মেলি ফুলখিনি দেখুৱাই দিম। এইখন এখন চিংগুল মেখেলা হয়, গোটেইবিলাক ফুলা। ফুলটো দেখুৱাই দিছোঁ, ভালকৈ চাই এইটো ফুল। আৰু মোৰ হোৱাটছআপ নাম্বাৰটো দিয়া থাকিব, আপোনালোকৰ পচন্দ হ'লে ল'ব পাৰিব তাতে। দাম জানিবলৈ কমেণ্ট কৰিব। আৰু এইখন এখন আছে, বহুত পাতল হয়, গৰমত পিন্ধিবলৈ ভাল পাব। একেবাৰে জাপি থৈছোঁ, আৰু পিছত নহ'লে ঘনে জাপিবলৈ বহুত দিগদাৰ হয়। একেবাৰে দেখুৱাই যাম আৰু জাপি যাম লগতে। এইখন আকাশী ৰঙৰ হয় ফুলটো। আৰু এইখন এখন গোটেইখনত কেৱল বুটা থকা, ডাঙৰ বুটা আছে। সোনকালে দেখুৱাই দিছোঁ, নহ'লে ভিডিঅ'টো বৰ দীঘলীয়া হৈ যায়। আৰু এইখন কালাৰটো অলপ বেলেগ ধৰণৰ হ'ল, ক'লা আৰু হালধীয়া মিক্স কালাৰ। এইখিনি মেখেলা হৈ গ'ল এতিয়া। আৰু লগতে পকোৱা সূতাৰ চাদৰ আছে, মই আগতে ভিডিঅ' দিছিলোঁ, আৰু এটা ভিডিঅ' দিলে সকলোৱে দেখাও নাপায়, সেইকাৰণে মই ঘনে দি থাকিব লাগে। এয়া দুখন আছেগৈ এনেকুৱা ৰঙৰ, আৰু বিক্ৰী হৈ গ'ল, বহুতকেইখন আছিলে, দুখন আছেগৈ। আৰু এয়া সেউজীয়া 3খন আছে, সেউজীয়া পাৰি। এয়াও ভিডিঅ' আগতে দিছিলোঁ, আৰু ল'লে বহুত কেইবাগৰাকীও। এইবিলাক আটাইবিলাক পকোৱা সূতাৰ হয়। এয়া 3খন আছে। যিসকলে ল'ব বিচাৰে সোনকালে লৈ ল'ব, এয়া বেছি নাই। এতিয়া গৰমত পিন্ধিবৰ কাৰণে এইবিলাক পকোৱা সূতা বহুত হয়। আৰু এয়া আছে পকোৱা সূতাৰে হয়, কাঠি এৰি বোৱা কেৱল। এয়া পাতল এইখিনি যথেষ্ট ভাল ল'বলৈ গৰমত। এই আৰু বেছি নাই, কেইখনমানহে আছেগৈ। দুখন, 5খন আছে। যিসকলে ল'ব বিচাৰে সোনকালে কমেণ্ট কৰি ক'ব। আৰু কেঁচা সূতাৰ চেলেং আছে 2খন, কাৰোবাক লাগিলে ল'ব পাৰিব। কেঁচা সূতাৰ চেলেং, পকোৱা সূতাৰো আছিল বাৰু। এয়া এগৰাকী ল'ম বুলি কৈ থৈছে, সেইকাৰণে কেঁচা সূতা 2খনকে মই বিক্ৰী কৰিম এতিয়া। কাপোৰবোৰ উলিয়াই আকৌ সামৰি থোৱাটো এটা ডাঙৰ সমস্যা। আজি এইকেইখনকে দেখুৱালোঁ, কাৰোবাৰ পচন্দ লাগিলে ল'ব পাৰিব। মোৰ হোৱাটছআপ নাম্বাৰটো তাতে স্ক্ৰীণত দিয়া থাকিব, তাতে আপোনালোকে যোগাযোগ কৰিব। আৰু এইটো লৈ পেলাই মোৰ বহুত ভাল হৈছে। এনেকৈ
কাপোৰবোৰ ধূলি বালি নপৰাকৈ ঢাকি থ'ব পাৰিছোঁ ধুনীয়াকৈ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ সকলোকে।